গুড ইভিনিং এভৰিৱান। আজি এটা কেক বনাইছিলোঁ, তাকে অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তেন্তে বলকচোন মইনো কেনেকৈ বনাওঁ অকণমান আপোনালোকক দেখুৱাওঁ। মই লৈছিলোঁ আজি 4টা কণীৰ কেক, আৰু এয়া হৈছে ময়দা একাপতকৈ অকণমান বেছি, আৰু ইয়াতে মই 1.5 চামুচ বেকিং পাউডাৰ মিক্স কৰি দিছোঁ। আৰু চালনীত মই এনেকৈ 2টা মিক্স কৰি চালি দিওঁ, তেতিয়া ধুনীয়াকৈ মিলি যায় আৰু গোটা গুটি কিবা থাকিলে সেইখিনিও গুচি যায়। আৰু এয়া লৈছোঁ মিক্সিৰ জাৰত কণী 4টা আৰু চেনি 2খিনি ধুনীয়াকৈ ফেটি লওঁ, তেতিয়া মিলি যায় ধুনীয়াকৈ। আৰু ইয়াতে মই এতিয়া ময়দাখিনি মিক্স কৰি দিম, মিক্স কৰি আৰু ইয়াতে মই এতিয়া ৰিফাইন তেলো দি দিম, আৰু এইখিনি ধুনীয়াকৈ আকৌ মই ফেটি দিম। এতিয়া 1 কাপ এনেকৈ ৰিফাইন তেল তাতে মিক্স কৰি দিম। এয়া ৰিফাইন তেল 1 কাপ ল'লোঁ, আৰু এয়া গোটেইখিনি মিশ্ৰণ মই একলগ কৰি পেলাই মিক্সি জাৰটোত ধুনীয়াকৈ ফেটি ল'লোঁ। ফেটি লৈ এনেকৈ টিফিন কেয়াৰ এটাত কাগজ দি পেলাই মই এইখিনি দি দিলোঁ। আৰু এয়া অলপ ভিতৰ ফালে দেখিবলৈ ভাল হওক আৰু খাবলৈও ভাল লাগক বুলি চেৰি কেইটামানে মই এনেকৈ সজাই দিলোঁ। সজাই দি ইয়াৰ ওপৰত আকৌ এটা লেয়াৰ দি দিওঁ, সেইখিনি যেনিবা দেখুওৱা নহ'ল, দি আকৌ মই তাৰ ওপৰত এনেকৈ আকৌ চেৰি দি সজাই দিওঁ। কেকৰ এই পাত্ৰটো কুকাৰটো গৰম হোৱাৰ পাছত তাত বহাই দিম। বহাই দি ঢাকনাটোৰ চুপিখন খুলি দি প্ৰায় 1 ঘণ্টা সময় থৈ দিব লাগিব গেছৰ ওপৰতে, কিন্তু একদম ল' ফ্লেমত, চিমত থৈ দিলেই হৈ গ'ল। এয়া এনেকৈ কুকাৰটোৰ ভিতৰতে দি দিলোঁ এইটো পাত্ৰটো, তাৰপিছত ঢাকনাখন মাৰি এনেকৈ চুপিটো খুলি দিলোঁ। খুলি দি কুকাৰৰ ভিতৰত দি একদম গেছটো কমাই থৈ প্ৰায় 1 ঘণ্টা সময় থৈ দিলেই হৈ যাব আৰু ধুনীয়াকৈ। কুকাৰৰ ঢাকনাখন খুলি দিলোঁ। এয়া মোৰ কেক। এনেকৈ কাঠি এডাল লৈ এনেকৈ খুচি অকণমান চাব লাগে, যদি কাঠিডালত একো নাই লগা, দেখিছেনে একো অকণো লাগি অহা নাই, তেনেহ'লে জানিব ভিতৰটো ধুনীয়াকৈ সিজি গৈছে। আৰু কাঠিডালত যদি কিবা লাগি আহে তেনেহ'লে অকণমান টাইম ৰাখিব লাগিব। এতিয়া মোৰ কেকটো প্ৰায় হৈছেই, কিন্তু অকণমান দেখিছেনে হোৱাইট হোৱাইট হৈ আছে। অলপ ব্ৰাউন কালাৰ হ'লেই মই নমাই দিম। আৰু কি যে ধুনীয়া সুগন্ধ ওলাইছে, ইমানেই টেষ্টি লাগিছে দেখি পেলাই, চাওকচোন। এয়া মোৰ কেক ৰেডি হৈ গ'ল। তেনেকৈ কৰি একদম সহজ উপায়েৰে বনাব পৰা ধুনীয়া কেক এটা, চাওকচোন। একোৱেই নালাগে তেনেকুৱা বস্তু, সাধাৰণকৈ ঘৰত থকা বস্তুখিনিয়েৰে হৈ যায়। কণী, ৰিফাইন, ময়দা, বেকিং আৰু চেনি, এই 5টা বস্তু হ'লেই কেকটো একদম ধুনীয়াকৈ হৈ যায়। বস্তুখিনি যদি জোখমতে হয় তেন্তে দেখিছেনে ইমান ধুনীয়াকৈ ফুলি যায় আৰু খুব ধুনীয়া চফ্টো হয়। মোৰ ল'ৰাই কাটিব, দবাই দিয়া, পূৰা দবাই দিয়া। এতিয়া মই অলপ কেকটো কাটিও দেখুৱাইছোঁ। আপোনালোকৰো চাগে কেনেকুৱা হৈছে জানিবলৈ মন গৈছে নহয় জানো, সেইকাৰণে এনেকৈ কাটি দেখুৱাই দিছোঁ। চাওকচোন কিমান কোমল হৈছে। মোৰ আজিৰ কেকৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু যদি ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন যদি কোনোবা আছে তেন্তে মোক ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰে পুনৰ আকৌ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।